হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে মইনো কি কৰিলোঁ আপোনালোককো দেখাওঁ আহক। সদায় শুই উঠি আগফালে আহোঁ। আগফালে আহিলে মনটো ভাল লাগে। এয়া দেখিছেনে আমাৰ আগফালৰ পৰিৱেশটো কিমান ধুনীয়া। স্কুলখন আছে, তাৰপিছত এইফালে অকণমান খেতি কৰা হৈছে। এইখনেই আমাৰ ঘৰ। দেখিছেনে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে। ঠাণ্ডা দিনত গোলাপ ফুলবোৰ বেছি ধুনীয়াকৈ ফুলে। তাৰপাছত আহি পেলাই এই জলকীয়া পুলি, বেঙেনা পুলি এইখিনিত পানী দিওঁ। এই গুটিখিনি মোৰ লগৰ শিক্ষয়িত্ৰী এগৰাকী সংগীতা বুলি কয়, তাই দিছিলে। এইখিনি হৈছে ভোট জলকীয়া পুলি। এতিয়া আহিলোঁ মোৰ আচল সম্পত্তিকেইটা দেখুৱাবলৈ। তাহাঁতৰ কাৰণে ওপৰত এনেকৈ কেইবাটাও ঘৰ বনাই দিয়া হৈছে, কিন্তু তাহাঁতি সজাত নাথাকে। এইকেইটা দেখিছেনে অকণমানিকেইটা, নোলোৱাকৈ থাকিব নোৱাৰি। অকণমান লাহেকৈ লৈ চালোঁ, দুখ পাই বুলিও ভয় লাগে। তাহাঁতক সদায় ৰাতিপুৱাই কিবা এটা খাবলৈ দিব লাগে। এয়া দেখিছেনে মগু মাহ দিলে কেনেকৈ খাবলৈ আহে। মগু খাই সিহঁতি খুব ভাল পায়। এইটো হৈছে আমাৰ হাঁহৰ গঁৰাল। হাঁহকেইটা মানে মোৰ একেবাৰে কি ক'ম আৰু, মোক ভাল পোৱা মানুহখিনিয়ে বা মোক চিনি পোৱা মানুহখিনিয়ে গম পায়। এয়া দেখিছেনে কিমানখিনি কণী পাৰি থৈছে। দুদিনমান গোটাই পেলাই এনেকৈ কণীখিনি একেবাৰে লৈ যাওঁ আমি। আচলতে কণী আমাৰ ঘৰত কোনেও নাখায়। এনেই মানে হাঁহকেইটা ভাল পাওঁ কাৰণে পুহিছোঁ। দেখিছেনে কিমানখিনি কণী পাৰি থৈছে। প্ৰায় আজি 14টামান কণীয়ে অনা হ'ল। এয়া দেখিছেনে খুব ভাল লাগে এনেকৈ সৰহকৈ তুলি আনিব পাৰিলে। তাৰপিছত ইয়াতে আমাৰ পুখুৰী নাই, সেইকাৰণে হাঁহকেইটাক গা ধুবলৈ সদায় এনেকৈ পানী দিওঁ। সিহঁতি ইয়াতে গা ধুৱে। পানী নিদিয়ালৈকে ৰখি থাকিব তাহাঁতি। এয়া দেখিছেনে গোটেইকেইটা আহিছে, আহি ধুনীয়াকৈ গা ধুব। আৰু আমাৰ হাঁহকেইটা এটাই ভাল, কাৰো ঘৰলৈ নাযায়, ঘৰতে থাকে। এয়া দেখিছেনে লগতে পাৰও আহিছে। দেখিছে তাহাঁতি ইমান ধুনীয়াকৈ গা ধুইছে। দেখিছেনে ইহঁত দুটা কাজিয়া দেখিছেনে? দুটা মতা হাঁহ আছে কাৰণে খুব কাজিয়া। দেখিছে ইহঁতৰ কাজিয়া। তাহাঁতি কেতিয়াবা পানীখিনি সোমাই দিয়ে, সোমাই পেলাই পূৰা পাখি কোবাই কোবাই গা ধুৱে। চাই ভাল লাগে ইহঁতক। তাৰপাছত আহিলোঁ, যিহেতু কলেজ থাকিলে চুলিৰ একো যত্ন ল'ব নোৱাৰোঁ, সেইবাবে জবা ফুলৰ পাত কেইটামান ছিঙিবলৈ আহিলোঁ। জবা ফুলৰ কোমল কোমল চাই পাত আৰু ফুল এনেকৈ ছিঙি ল'লোঁ। ছিঙি লৈ পেলাই এয়া জেতুকা নিবলৈ আহিলোঁ। এই যে দেখিছে জেতুকাজোপা, সেইজোপা মই নিজেই ৰোৱা। তাৰপাছত ল'লোঁ 2-3টামান এল'ভেৰাৰ এনেকৈ ডাল। চাৰি 5টামান আমলখি এনেকৈ পাৰি ল'লোঁ।
নৰসিংহ পাত কেইটামান দি দিলেও ভাল হয়। নৰসিংহ যিহেতু কোমল কোমল পাত ওলাইছে, সেয়েহে তাৰো কেইটামান আনিলোঁ। এয়া দেখিছানে, এল'ভেৰা, নৰসিংহ, আমলখি আৰু এইখিনি জেতুকা আৰু জবা ফুল আৰু পাত দুয়োটাই মিক্স কৰি লৈছোঁ। জেতুকাৰ ঠালটো যে, সেইটো এনেকৈ ক্ষীণ ডালখিনি কাটি পেলাই এনেকৈ পচাই থ'লে পাত ওলাই যায়। অলপমান বেঁকাকৈ ৰুব লাগে, তেতিয়া সোনকালে হয়। পানী পৰি থকা জেগাত ৰুব লাগে। এই দেখিছানে, এইজোপাও তেনেকৈয়ে হোৱা। তাৰপাছত আহি গোটেইখিনি মিলাই মিক্সিত মাৰি ল'লোঁ। মাৰি অলপমান বৰ কাৰণে ৰাখিলোঁ। মায়ে মোক ধুনীয়াকৈ চুলিত লগাই দিলে। আজিৰ মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু মোৰ যদি চেনেলটো চাই ভাল পাইছে, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।